নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে আপোনালোকৰ ঘৰখনৰ মেইন গেট এণ্ট্ৰেঞ্চ মুখ্য প্ৰৱেশ দুৱাৰখন আচলতে কোনফালে হ'ব লাগে আৰু কোনকেইটা নিয়ম আপোনালোকে মানি চলিলে বেছি পজিটিভিটি এট্ৰেক্ট কৰিব পাৰিব নিজৰ ঘৰখনৰ কাৰণে। চ' চিম্পল বাস্তু টিপছ হয় এইকেইটা যে যোনকেইটা আপোনালোকে মানি চলিলে আপোনালোকৰ ঘৰখন বাস্তু মতে কমপ্লিট বুজায়। চ' কেইটামান নিয়ম যোনকেইটা আপোনালোকে মুখ্য প্ৰৱেশ দুৱাৰখন বনাওঁতে মানিব লাগে। সেই নিয়মকেইটা হৈছে যে মুখ্য প্ৰৱেশ দুৱাৰখন সম্পূৰ্ণভাৱে বন্ধ কৰা ছিষ্টেমত হ'ব লাগে। মানে এনেকুৱা হ'ব নালাগে যে অলপ খোল খাই আছে, কোনোবাফালে ফাক মিলি আছে, তেনেকুৱা টাইমৰ হ'ব নালাগে। ছেকেণ্ড পইণ্টটো হৈছে যে মুখ্য প্ৰৱেশ দুৱাৰখনৰ আগফালে কোনো গছ বা কোনো পোষ্ট খুঁটা থাকিব নালাগে। সেইটো এটা বহুত বেছি নিগেটিভ হয়, কাৰণ সেইটো এটা ৱাড, মানে আপোনাৰ বাস্তুমতে তাক এটা ৱাড বুলি কয়, যোনটো মানে আপোনাৰ পজিটিভিটি আহিবৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰে। তাৰপাছত পইণ্টটো হৈছে যে মুখ্য প্ৰৱেশ দুৱাৰখন সদায় 2 পাল্লাৰ হ'ব লাগে। 2খন পাল্লা যাতে সমান হয় আৰু 2খন পাল্লা যাতে ভিতৰৰ ফালে খোল খায়। মুখ্য প্ৰৱেশ দুৱাৰখন কেতিয়াও অকল এক পাল্লা বা এখন দৰ্জা টাইপৰ হ'ব নালাগে। এখন সদায় মনত ৰাখিব যে 2 পাল্লা হোৱাটো উচিত, আৰু 2খন পাল্লা যাতে সমান চাইজৰে হওক আৰু 2খন পাল্লা যাতে ভিতৰৰ ফালে খোল খাওক, তেনেকুৱা টাইপৰ হ'ব। ঘৰখনৰ এণ্ট্ৰেঞ্চকেইটা যদি ডাইৰেকশ্যনৰ কথা কওঁ, তেতিয়াহ'লে আপোনাৰ মুখ্য প্ৰৱেশ দুৱাৰখন এণ্ট্ৰেঞ্চটো এটা আপোনাৰ নৰ্থ ইষ্ট, যোনটো আপোনাৰ মেইন ব্ৰহ্মস্থান, তাৰপৰা যদি আপুনি নৰ্থ ইষ্ট পইণ্টটো যদি উলিয়াব পাৰে, তেতিয়াহ'লে নৰ্থ ইষ্ট ফালে হ'ব পাৰে। আকৌ ইষ্ট অফ নৰ্থ ইষ্ট, তাৰে নৰ্থ ইষ্টৰে ছাইডতে ইষ্ট অফ নৰ্থ ইষ্ট এটা ডাইৰেকশ্যন থাকে, সেই ইষ্ট অফ নৰ্থ ইষ্টৰ ফালে হ'ব পাৰে। তাৰপিছত আকৌ আপোনাৰ নৰ্থৰ ফালে হ'ব পাৰে। নৰ্থটো এটা পজিটিভ স্থান হয় মুখ্য প্ৰৱেশ দুৱাৰ কাৰণে। তাৰপিছত হৈছে আপোনাৰ ইষ্টত হ'ব পাৰে, আৰু এটা হ'ব পাৰে ছাউথত। এইকেইটা ডাইৰেকশ্যন, এইকেইটা পইণ্ট যোনকেইটা আপোনালোকৰ ঘৰখনৰ মুখ্য প্ৰৱেশ দুৱাৰখন হ'ব। মনত ৰাখিব যে মুখ্য প্ৰৱেশ দুৱাৰখনৰ এণ্ট্ৰেঞ্চত কেতিয়াও ভগৱানৰ ফটো বা ভগৱানৰ মূৰ্তি নলগাব, কাৰণ সেইটো এটা বহুত বেছি নিগেটিভিটি হয়। কাৰণ আমি যদি ভগৱানক আমাৰ ঘৰখনলৈ আনো বা তেওঁক যদি আমাৰ ঘৰখনলৈ পূজা পাঠ কৰোঁ, তেতিয়া তেওঁক আমি নিমন্ত্ৰণ কৰোঁ, তেতিয়া সেইখনত তেনেকৈ নিমন্ত্ৰণ কৰা জেগাত আমি যদি তেওঁক যদি বাহিৰতে ৰখাই থৈ দিওঁ, বাহিৰতে যদি ফটো লগাই পেলাই মানে ৰাখি থওঁ, তেতিয়াহ'লে সেইটো এটা নিগেটিভ পইণ্ট হিচাপে কাউণ্ট কৰা হয়। আৰু লগতে আমি মুখ্য প্ৰৱেশ দুৱাৰখনত লগাবলগীয়া বস্তুকেইটা হৈছে যে স্বাস্তিক আপোনালোকে আঁকিব পাৰে, লগাব পাৰে, শংখ আঁকিব পাৰে, তাৰপিছত আপোনাৰ পদ্ম আঁকিব পাৰে, পদুম ফুল আঁকিব পাৰে। সেইকেইটা যোনকেইটা পজিটিভিটি এট্ৰেক্ট কৰে, সেইকেইটাই হৈছে ভগৱানক আমি যে কেনেকৈ আমি তেওঁক ঘৰলৈ আমন্ত্ৰণ জনাব পাৰোঁ। সেইকেইটা বস্তু বা সেইকেইটা ছবি আপোনালোকে যদি ঘৰখনত মুখ্য প্ৰৱেশ দুৱাৰখনত লাগে, তেতিয়া ভগৱানৰ পজিটিভিটি আপোনালোকৰ ঘৰখনলৈ এট্ৰেক্ট হ'ব পাৰে। কিন্তু কেতিয়াও ভগৱানৰ ফটোখনেই মুখ্য দুৱাৰত লগোৱাটো এটা ভাল কথা নহয় বা পজিটিভ থিং নহয়। এইকেইটা আছিলে চিম্পল বাস্তু টিপছ, যোনকেইটা আপোনালোকে ঘৰখনত ফ'ল' কৰিব পাৰে টু এট্ৰেক্ট পজিটিভ এনাৰ্জি।